ফুলাম গামোচা আৰু মোমেন্টৰ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে অসম প্ৰদূষণ আৰু ফুলাম জাপি উপস্থিত আছে আৰু গুৱাহাটী গ্ৰন্থমেলাৰ সভাপতি গণেশ বৰ্মা ডাঙৰীয়াক এখনি ফুলাম গামোচাৰ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা জ্ঞাপন কৰিব। মতাত প্ৰথম বুঢ়াদিয়া গ্ৰন্থমেলা মই আনুষ্ঠানিকভাৱে উদ্বোধন কৰোঁ আৰু যিসকল উদ্যোক্তা ইয়াত তেওঁলোকে এইটো এটা ভাল প্ৰচেষ্টা লৈছে। বিশেষকৈ উঠি অহা প্ৰজন্মৰ মাজত মোবাইলৰ বিকল্প হিচাপে গ্ৰন্থক তেওঁলোকে অস্ত্ৰ হিচাপে যদি ব্যৱহাৰ কৰে আৰু অধ্যয়নে মানুহৰ যিটো আমাৰ মানসিক সন্তুলন আৰু যিটো মানে আপোনাৰ মস্তিষ্ক কোষ তাক উদ্দীপনাত সহায় কৰে। মই ভাবোঁ যে চামতাৰ এই প্ৰথম যিটো পদক্ষেপ অদূৰ ভৱিষ্যতে ই আজিৰ পৰা আকৌ বৃহৎ আকাৰত ৰূপ ধাৰণ কৰিব। গতিকে এই গ্ৰন্থমেলা মই আনুষ্ঠানিকভাৱে উদ্বোধন কৰি উদ্যোক্তাসকলক শুভেচ্ছা দিছোঁ আৰু নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীসকলক অধ্যয়নৰ স্পৃহা যোগাই তোলাত এই চামতা গ্ৰন্থমেলা এক বিশেষ ভূমিকা ল'ব বুলি মই আশা কৰোঁ। যথেষ্ট ভাল খবৰ। আচলতে আগৰ মই কথাৰ প্ৰসংগত কৈছোঁ গ্ৰন্থই এখন সমাজ গঢ়ে আৰু সমাজ পৰিচালিত কৰে। আজি এই চামতা অঞ্চলত গৌৰীকান্ত তালুকদাৰ প্ৰেক্ষাগৃহত যিটো গ্ৰন্থৰ আয়োজন হৈছে উদ্যোক্তাসকলক ধন্যবাদৰ পাত্ৰ। এইবাৰ ধন্যবাদৰ পাত্ৰ নতুন প্ৰজন্মক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰাৰ যিটো মানসিকতা বা যিটো প্ৰৱণতা আৰম্ভ হৈছে এই প্ৰৱণতাটো ইতিবাচক এটা ইতিবাচক দিশ আৰু এই ইতিবাচক দিশটোৰ ফালে আমি যাব লাগিব। আৰু ইয়াত যিখিনি মানুহ উপস্থিত হৈছে ছাত্ৰ ছাত্ৰীখিনি সেই ছাত্ৰ ছাত্ৰীখিনি যি উপস্থিতি এটা কথাই প্ৰতিপাদন কৰে যে নতুন প্ৰজন্মই গ্ৰন্থৰ প্ৰতি আকৰ্ষিত হৈছে আৰু এইটো ভাল কথা। আৰু এই গ্ৰন্থমেলাৰ জৰিয়তে এই গ্ৰন্থমেলাৰ হৈ আমি সমূহ এই অঞ্চলবাসীক আমি বিনম্ৰ আহ্বান জনাওঁ আপোনালোক আহক, গ্ৰন্থৰ সোৱাদ লওক, নতুন নতুন গ্ৰন্থৰ পঢ়ক আৰু গ্ৰন্থৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰক। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।